বন্ধু মানে যিহুৱে কয় বেলেগক ক্ষমা কৰিবলৈ বেলেগক ক্ষমা কৰিলে কি হ'ব পবিত্ৰ শাস্ত্ৰ বাইবেল অনুসাৰে আমি যেতিয়া বেলেগক ক্ষমা কৰোঁ আমি পাওঁ শান্তি আমি পাওঁ মুক্তি আমাৰ পাপৰ পৰা আৰু আমি পাওঁ সুস্থতা এয়া কেনেকুৱা হয় আজি আমি দেখিম অকমান আৰু মই আপোনালোকক সকলোকে স্বাগত কৰি আছো Narela Sima Das আজি মই মোৰ পাৰ্সোনাল একাউন্টৰ পৰা আহিছো কাৰণ বহুত অসমীয়া দৰ্শকসকলক মই আজিৰ মেছেজটো শেয়াৰ কৰিব বিচাৰিছো আহকচোন আজি লাইভ মেছেজটো আমি ষ্টাৰ্ট কৰিম এটা সৰু প্ৰাৰ্থনা কৰি আৰম্ভ কৰিম ধন্যবাদ দিছো পবিত্ৰ পিতা এই সুন্দৰ সময়ৰ কাৰণে তুমি দিছা তোমাৰ বাক্যৰ পৰা কিছু বস্তু জানিবৰ আছে অধ্যয়ন কৰিবৰ আছে শিকিবৰ আছে প্ৰভু তুমি আমাক শিকোৱা প্ৰভু পবিত্ৰ আত্মা আজি লাইভ সেশনটোক মই তোমাৰ ওচৰত তোমাৰ চৰণত সমৰ্পিত কৰিলো প্ৰভু তুমি আমাক সকলো গাইড কৰা তুমি আমাৰ সৃষ্টিকৰ্তা তুমি আমাৰ প্ৰভু তুমি আমাৰ জীৱনদাতা তুমি একমাত্ৰ সত্য ঈশ্বৰ সকলোকে তুমি প্ৰেম কৰিছা প্ৰভু তোমাৰ প্ৰেমত ভেদভাৱ নাই তুমি সকলোকে সৃষ্টি কৰিছা সমগ্ৰ মানৱ জাতিক তুমি সৃষ্টি কৰিছা তুমি প্ৰাণ দিছা প্ৰভু তুমি আমাৰ লগত কথা কোৱা আমাৰ জীৱনক তুমি শুধৰাই দিয়া প্ৰভু মই প্ৰাৰ্থনা কৰিছো যিমান ভাই যিমান ভণ্টি যিমান আমাৰ অসমীয়া দৰ্শকসকল এই লাইভ সেশনটো দেখি আছে বা দেখিব প্ৰভু তুমি সকলোকে জানা প্ৰভু তুমি ব্যক্তিগতভাৱে সকলোকে জানা প্ৰভু তুমি সকলোক স্পৰ্শ কৰা তোমাৰ প্ৰেমৰ পৰিচয় দিয়া তোমাৰ আশীৰ্বাদ তুমি দিয়া প্ৰভু এই সৰু প্ৰাৰ্থনা একমাত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে উৎসৰ্গ কৰিলো আমেন বন্ধু মানে আজি যেটো প্ৰাৰ্থনা কৰিলো মই সেই প্ৰাৰ্থনাৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছো যীশুৱে কয় ক্ষমা কৰিলে শান্তি পাবা ক্ষমা কৰিলে পাপৰ পৰা মুক্তি পাবা ক্ষমা কৰিলে সুস্থতা পাবা এয়া কি সত্য নে সঁচাকে হয় নে প্ৰ্যাকটিক্যাল নে হয় নিশ্চয় হয় বাইবেল অনুসাৰে এয়া লিখা হৈছে বন্ধু মানে আৰু এয়া হৈছে সত্য আমি যেতিয়া বেলেগক ক্ষমা কৰো কি হয় এবাৰ যীশুৰ এজন শিষ্যই আপোনালোকে মোক ক্ষমা কৰিব বহুত দিনৰ পিছত অসমীয়া কৈ আছো যদি কৰবাত ভুল হয় এবাৰ কি হ'ল যীশুৰ এজন শিষ্য তেওঁৰ নাম আছিল পিটাৰ মানে আমি উৰিয়াত পত্ৰস বুলিও কওঁ পিটাৰে এবাৰ যীশুৰ ওচৰত আহিলে প্ৰভু যীশুৰ ওচৰত আহি সুধিলে হে প্ৰভু মোৰ ভাই মানে মোৰ ভাই হ'ব পাৰে মোৰ ভণ্টি হ'ব পাৰে মোৰ লগত যদি কোনো মানুহে বেয়া ব্যৱহাৰ কৰে মোক যদি দুখ দিয়ে বা মোৰ বিৰুদ্ধে যদি কোনো পাপ কৰে মই তাক কিমান বাৰ ক্ষমা কৰিম তাত লিখা আছে যে Peter asked Jesus one day when my brother sin against me how many times shall I forgive him 7 times পিটাৰে নিজে উত্তৰ দিলে প্ৰভু তাক কি মই 7 বাৰ ক্ষমা কৰিম কি তেতিয়া প্ৰভু যীশুৱে ক'লে 7 বাৰ নহয় 70 গুণ means 7 into 70 times so it is coming 490 times so we should forgive our brother when he sins against us when he does anything wrong against us we need to forgive him 490 times it's too much is not it so let us see how it is possible তেতিয়া যীশুৱে এটা উপমা দি পেলাই বুঝালে যে স্বৰ্গৰ ৰাজ্যত এনেকুৱা হয় মানে পৰমেশ্বৰে কেনেকুৱা মানুহৰ পাপ ক্ষমা কৰে পৰমেশ্বৰে কেনেকুৱা আমাৰ পাপবোৰ ক্ষমা কৰে তাৰ বিষয়ে লিখা আছে আৰু আমি অকমান দেখিম তেতিয়া প্ৰভু যীশুৱে এটা উপমা দি পেলাই বুঝালে উপমা মানে then he gave an example of a parable হ'ল দৃষ্টান্ত বন্ধু মানে আমি যেতিয়া কিবা এটা বস্তু বুজিব নোৱাৰো আমি উদাহৰণ লওঁ আৰু উপমা ললে বস্তুবোৰ বুজিবলৈ সহজ হয় আৰু তেতিয়া প্ৰভু যীশুৱে ক'লে যে এজন ধনী ব্যক্তি আছিল তেওঁ ৰজা আছিল অৱশ্যে আজিকালি কোনো ৰজা নাই সেইকাৰণে মই ৰজা ক'ব নোৱাৰো কাৰণ আমাৰ বহুত ভাই ভণ্টি মানে ৰজা ৰাণীৰ কাহিনী শুনিবলৈ ভাল নাপায় তো মই ক'ব বিচাৰো এজন ধনী ব্যক্তি আছিল আৰু তেওঁৰ বহুত ধন আছিল আৰু তেওঁ নিজৰ ধন
বেলেগক দিছিলে ঋণ দিছিলে উধাৰ দিছিলে আৰু এদিনাখন এই ধনী ব্যক্তিয়ে আজিকালি আমি ল্যান্ডলৰ্ডো ক'ব পাৰো এই ধনী ব্যক্তিয়ে এদিনাখন তেওঁৰ টকা পইচাৰ হিচাপ কৰিবলৈ বহিলে তেওঁ ভাবিলে বহুত বহুত খৰচ হৈ গল অকমান বহু আমি যেনেকুৱা সকলোৱে নিজৰ টকা পইচাৰ হিচাপ কৰো we always check our accounts how much balance we have how much credit we get from the bank so one day he thought to settle his accounts আৰু তেওঁ বহিলে নিজৰ টকা পইচাৰ হিচাপ কৰিবলৈ তেওঁ বহুত মানুহক উধাৰ দিছিলে আৰু তেতিয়া এজন কৰ্মচাৰী যিজনে তেওঁৰ উচৰত কাম কৰিছিলে তেওঁৰ আন্ডাৰত কাম কৰিছিলে এজন কৰ্মচাৰীক মাতা গ'ল আৰু সেই কৰ্মচাৰীজনে সেই ধনী ব্যক্তিৰ উচৰত কাম কৰিছিলে that worker was working under this king so the worker was been presented to the king আৰু তেতিয়া সেই কৰ্মচাৰীয়ে ৰজাৰ উচৰত আহিলে আৰু সেই কৰ্মচাৰীয়ে ৰজাৰ পৰা বহুত ডাঙৰ এটা এমাউন্টৰ লোন লৈছিলে মানে ডাঙৰ এমাউন্টৰ এটা ঋণ লৈছিলে আপোনালোকে যদি অসমীয়া বন্ধু বা বান্ধৱ আছে আপোনালোকৰ প্লিজ শেয়াৰ কৰক আজিৰ মেছেজটো কাৰণ এয়া হৈছে প্ৰভু যীশুৰ প্ৰেম আৰু ক্ষমাৰ বিষয়ে I welcome all of you sister Rashmi sister Deepika praise the Lord আৰু তেতিয়া আমি আগত বঢ়িম তেতিয়া কি হল এই যে ৰজাৰ কৰ্মচাৰীয়ে বহুত ডাঙৰ এমাউন্টৰ এটা লোন লৈছিলে and that amount was 10,000 denarius means 10,000 coins আৰু coins মানে আগৰ কালত মুদ্ৰা ব্যৱহাৰ কৰা হৈছিল নোটস তো নাছিলে কইন আছিলে আৰু কইনবোৰ আছিলে সিলভাৰৰ নহলে গোল্ডৰ কইন তেতিয়া এই ৰজাৰ যে কৰ্মচাৰীজনে বহুত ডাঙৰ এটা এমাউন্টৰ 10,000 coins মুদ্ৰাৰ ঋণ লৈছিলে আৰু কি হল তাৰ পিছত আৰু এটা সময়সীমা দিয়া হৈছিল এই ধনী ল্যান্ডলৰ্ডে কৈছিলে তুমি এই সময়ৰ ভিতৰত এই তোমাৰ লোন পৰিশোধ কৰিবা এয়া সকলোৱে দিয়ে বন্ধু মানে আমি দেখো আমি যদি ব্যাংকৰ পৰা লোন লও আপোনালোকে হয়তো লোন লৈছে আপোনালোককো এটা সময়সীমা দিয়া হয় যে 5 বছৰৰ ভিতৰত আপোনালোকক এই লোন বা ঋণৰ amount to পৰিশোধ কৰিব লাগিব তাৰ ইন্টাৰেষ্ট or hoite principal amount plus interest you have to deposit within a fixed period of time that is the process of giving loan to any person aru ei byakti jone loan loisile hei rojar pora dhoni byaktir pora kintu loanor porikhud koribo pora nai aru loanor jitu rinor jitu amount asil 10,000 coins or amount to porikhud koribo pora nasile aru hei কৰ্মচাৰীৰ পৰিশোধ কৰাৰ ক্ষমতাও নাছিলে আৰু তেতিয়া এই ধনী ব্যক্তিজনে যেতিয়া মাতিলে এই কৰ্মচাৰীয়ে আহিলে আৰু কৰ্মচাৰী কোৱা গল যে তুমি তোমাৰ ঋণৰ যিটো এমাউন্ট তুমি পৰিশোধ কৰিব নোৱাৰিলা এতিয়া তোমাৰ ওপৰত দণ্ড আহিব কাৰণ জুনেই লোন বা ঋণৰ এমাউন্ট পৰিশোধ কৰিব নোৱাৰে তেও এজন ডিফল্টাৰ হৈ যায় আমি জানো বেংকৰ ডিফল্টাৰ মানে তুমি বেংকৰ পৰা পইচা লৈছা তুমি কাৰোবাৰ পৰা পইচা লৈছা আৰু তুমি কৈছিলা তুমি পইচাটো ৰিটাৰ্ন কৰিবা কিন্তু যেতিয়া আমি ৰিটাৰ্ন কৰিব নোৱাৰো আমি ডিফল্টাৰ হৈ যাও আৰু ডিফল্টাৰ হৈ গলে এটা দণ্ড আহে যেটো আমি কও punishment as a fine or as an imprisonment so this man the servant was not able to pay the loan of 10,000 coins so he was a defaulter so the king ordered him that sell all of his possession whatever he has his children his wife his property whatever he has sell all of his possession and get back the money সকলো বস্তু এই কৰ্মচাৰীৰ সকলো বস্তু আগৰ কালত মানুহু বিক্ৰী কৰা গৈছিলে আৰু এই ৰজাজনে মানে ধনী ব্যক্তিজনে আদেশ দিলে কি এই কৰ্মচাৰীৰ যিমান বস্তুবোৰ আছে সম্পত্তি আছে বিক্ৰী কৰি দিয়া যাক তাৰ লৰা ছোৱালী তাৰ ওয়াইফ আৰু যিটো লোনৰ পৰিমাণ মানে এমাউন্ট আছিল তা পৰিশোধ কৰা যাক আৰু এই অৰ্ডাৰ শুনাৰ লগে লগে এই ওয়াৰ্কাৰ জনে কি কৰিলে সেই ধনী ব্যক্তিৰ ভৰিত পৰি মাটিত পৰি কাকুতি মিনতি কৰি কলে মোৰ ওপৰত দয়া কৰক মই অকমান পঢ়িব বিচাৰিছো বন্ধু মানে কি সেই দাসজনে সেই কৰ্মচাৰীয়ে কলে
কৰ্মচাৰীসকলে মোৰ ওপৰত দয়া কৰক, মোৰ ওপৰত দয়া কৰক, অকমান ধৈৰ্য ৰাখক, মই আপোনাৰ সকলো ঋণৰ পইচা মই আপোনাক পৰিশোধ কৰি দিম. I will pay back all the amount which I have taken as a loan. Just have patience on me, have mercy on me. আৰু যেতিয়া এই কৰ্মচাৰীয়ে এই কথাবোৰ ক'লে ৰজাৰ বৰ দয়া আহিল, মনত বৰ দয়া আহিল. আৰু ৰজাই কি কৰিলে, এই কৰ্মচাৰীক লেখা আছে যে কৰ্মচাৰীৰ সকলো ঋণ এই ৰজাই ক্ষমা কৰি দিলে. আৰু লেখা আছে যে তেওঁক এৰি দিলে. মানে কৰ্মচাৰীজনৰ ওপৰত লোন আছিলে, তেওঁক শাস্তি দিব লগা হৈছিল, শাস্তি আহিছিল তাৰ ওপৰত, কিন্তু ৰজাই সেই শাস্তিটো নিদিলে, এৰি দিলে. আৰু যিটো লোনৰ এমাউণ্ট ঋণ আছিলে, ঋণটো সম্পূৰ্ণভাৱে ক্ষমা কৰি দিলে. আৰু সেই ঋণটো সৰু ঋণ নাছিলে বন্ধু, মানে সৰু এমাউণ্টৰ ঋণ নাছিলে, সেই ঋণটো আছিলে বহুত ডাঙৰ এমাউণ্টৰ ঋণ. It was a loan of 10,000 coins. It was a big amount, but still the king, the rich man, has forgiven all of his debt. And the punishment which was upon this worker, he took off. He has taken off the punishment. আৰু সেই কৰ্মচাৰীজনে দণ্ড নাপালে. তাৰ পিছত কি হ'ল, এই কৰ্মচাৰীজনে বাহিৰত ওলাই আহিল. যেতিয়া ৰজাৰ মহলৰ পৰা বাহিৰত ওলাই আহিল, praise the Lord, Sister Mona Lisa. I hope you are understanding Assamese. I'm trying to share this message today with our Assamese viewers. If you are blessed, please share with your Assamese friends. Then after, this worker whose big amount of loan was forgiven, he came out happily. Aji mur ক্ষমা হল, আজি মোৰ ঋণৰ যিটো পৰিশোধ কৰিব লগা আছিল, মোৰ ওপৰত যিটো দণ্ড আছিল, আজি ৰজাই মোক ক্ষমা কৰি দিলে. বৰ আনন্দিত হৈ পেলাই বাহিৰত আহিল. And this worker, when he came out, he met one of his fellow worker. আৰু এজন সহকৰ্মচাৰীৰ লগত এই কৰ্মচাৰীৰ দেখা হল. মানে যিজন কৰ্মচাৰীৰ ডাঙৰ এমাউণ্টৰ ঋণ ৰজাই ক্ষমা কৰি দিলে, এই কৰ্মচাৰীয়ে আৰু এজন সহকৰ্মচাৰীৰ লগত দেখা হল. আৰু যেতিয়া দেখা হল, এই কৰ্মচাৰীয়ে কি কৰিলে, সেই সহকৰ্মচাৰীৰ ডিঙি চেপি ধৰিলে. ডিঙি চেপি কিয় ধৰিলে? কাৰণ সেই সহকৰ্মচাৰীয়ে এটা সৰু এমাউণ্টৰ ঋণ লৈছিলে এই কৰ্মচাৰীৰ পৰা, যাৰ ঋণ ক্ষমা কৰা হল. তো এই কৰ্মচাৰীয়ে কি কৰিলে, সেই সহকৰ্মচাৰী ডিঙি চেপি ধৰি ক'লে কি, মোৰ পইচা দে, মোৰ ঋণ এতিয়া তই পৰিশোধ কৰ. তেতিয়া সেই সহকৰ্মচাৰীয়ে ক'লে, ধৈৰ্য ধৰ, মই তোৰ যিটো ঋণ, মই তোৰ পৰা যিমান পইচা লৈছো মই পৰিশোধ কৰি দিম, ধৈৰ্য ধৰ. ঠিক যেনেকুৱা এই কৰ্মচাৰীয়ে ৰজাৰ ওচৰত কৈছিলে, কিন্তু এই কৰ্মচাৰীয়ে যাৰ ঋণ ৰজাই ক্ষমা কৰিছিলে, তাৰ সহকৰ্মচাৰীৰ ওপৰত দয়া নেদেখালে. ৰজাই যেনেকুৱা দয়া দেখাইছিলে তেনেকুৱা দয়া নেদেখালে. এই কৰ্মচাৰীয়ে কি কৰিলে, তাৰ সহকৰ্মচাৰীক বন্দীঘৰত থৈ দিলে. বন্দীঘৰত থৈ দিলে মানে তাক এটা পানিশমেণ্ট দিলে, কাৰণ তেওঁ ডিফল্টাৰ. সহকৰ্মচাৰীজনেও ডিফল্টাৰ, হি ৱাজ এ লোন ডিফল্টাৰ, চ' হি পুট ইন দ্য প্ৰিজন. তাৰ পিছত কিছুমান আৰু বেলেগ সহকৰ্মচাৰী ঘটনাটো দেখিলে, ঘটনাটো দেখি পেলাই বৰ দুখ অনুভৱ কৰিলে. They were very sad. Some other co-workers, when they came to know about this incident, they were very sad. And they were very sad because this worker, he got an forgiveness from the king, and the punishment which was upon him was forgiven, but this worker, he does not show any sympathy, no mercy to his fellow worker. He could not forgive a small amount of loan which his fellow friend has taken, and he put him in the prison. সহকৰ্মচাৰী বিলাকে যেতিয়া এই ঘটনাটো শুনি পালে, জানিলে, তেওঁলোকে যাই পেলাই ৰজাক ক'লে. They reported to the king. And the king was very upset. King was, maybe he was regretting that why I have forgiven such a wicked fellow. Iman Rusto,
তই ইমান দুষ্ট ৰজাই লগে লগে আদেশ দিলে আৰু সেই কৰ্মচাৰীক ৰজাৰ ওচৰত আনা গ'ল ৰজাৰ ওচৰত তাক মাতিলে ৰজাই ক'লে যেতিয়া তই মোক কাকুতি মিনতি কৰিছিলি মোৰ ওপৰত ধৈৰ্য ৰাখক মই আপোনাৰ ঋণ পৰিশোধ কৰি দিম মই তোৰ ঋণ ক্ষমা কৰিলো তোৰ ওপৰত যিটো দণ্ড আছিল তোক নিদিলো কিন্তু তই তোৰ সহকৰ্মচাৰীৰ ওপৰত অকণমানো দয়া নেদেখালি You have asked forgiveness and I have forgiven you, but you have not shown any pity, no mercy to your fellow worker. You are a wicked fellow. আৰু তেতিয়া ৰজাই আদেশ দিলে আৰু এই কৰ্মচাৰীজনৰ ওপৰত ৰজাই ক'লে যেতিয়ালৈকে তই তোৰ ঋণৰ সম্পূৰ্ণ ঋণটো যেতিয়ালৈকে পৰিশোধ নকৰিবি তেতিয়ালৈকে তোক বন্দীশালত ৰখা যাব আৰু তেতিয়াৰ পৰা সেই কৰ্মচাৰীজনক বন্দীশালত ৰখা গ'ল সেই কৰ্মচাৰীজনে যিটো ক্ষমা পালে ক্ষমাটো উঠাই দিয়া গ'ল আকৌ শাস্তি দিয়া গ'ল আৰু যিটো ঋণ ক্ষমা কৰা গৈছিলে সেই ঋণটো আকৌ তাৰ ওপৰত আহিল বাউন্স বেক it came back again the punishment which the king has taken off the punishment came back again and the amount of loan which was forgiven the amount of the money which was forgiven it came back again as a debt prabhu ji hui tetia kole enikwa hobo সকলো মানুহৰ লগত যিজনে বেলেগৰ পাপক ক্ষমা নকৰে enikwa hobo this will happen to everyone who is not forgiving his friend not forgiving his brother not forgiving his sister not forgiving any man it can be your neighbor it can be your mother-in-law it can be your father-in-law sister-in-law brother-in-law your neighbor amar শত্রু হব পারে আমার ভাই হব পারে আমার ভন্টি হব পারে আমার হাজবেন্ডো হব পারে আপোনাৰ ওয়াইফও হব পারে আপোনাৰ বন্ধু হব পারে আপোনাৰ সহকর্মী হব পারে যাকে যিকোনো মানুহক যদি আপুনি ক্ষমা নিদিয়ে তেতিয়া হলে পৰমেশ্বৰে আপোনাৰ পাপৰ কাৰণে আপোনাৰ ভুলৰ কাৰণে আপোনাৰ যিকোনো ডেপ্থ হোক তাৰ কাৰণে পৰমেশ্বৰে ক্ষমা নিদিব বন্ধু মানে বাইবেল ইজ এ ভেৰি ক্লিয়াৰ to understand and God's rule are very clear পৰমেশ্বৰৰ নিয়মবোৰ বৰ সুন্দৰ বন্ধু মানে জানেনে ইমান ধুনিয়া পৰমেশ্বৰে আমাক কেতিয়াও নিবিচাৰে কি আমাৰ মনত কাৰো প্ৰতি তিক্ততা বা কাৰো প্ৰতি বিটাৰনেস বা কাৰো প্ৰতি মনত আমি যদি বেয়া ভাৱনা লৈ থাকো পৰমেশ্বৰে কোনো দিনেই নিবিচাৰে পৰমেশ্বৰে বিচাৰে আপুনি যাক মেল মিলাপ কৰক আপুনি যদি কাৰোবাক দুখ দিছে এতিয়া দেখো বন্ধু মানে কোনো মানুহে ক'ব নোৱাৰিব কি নাই মই আজিলৈকে একো ভুল কৰা নাই মই আজিলৈকে কাকো দুখ দিয়া নাই মই আজিলৈকে কাৰো বিৰুদ্ধে একো বেয়া কথা কোৱা নাই কাৰো বিৰুদ্ধে মই একো কৰা নাই মই এজন সম্পূৰ্ণ ভাল মানুহ মই সম্পূৰ্ণ পবিত্ৰ মানুহ বুলি কোনো মানুহে সংসাৰত ক'ব নোৱাৰিব no one can claim that I am a perfect man till now till date I have not done anything wrong I have not hurt anyone I have not said anything against anyone I have not lied no man can say Bible says that we all have sinned and fallen short from the glory of God আমি সকলোই পাপ কৰিছো সকলো মানে বন্ধু মানে সকলো যিকোনো ধৰ্মৰ হ'ব পাৰে আপুনি হয়তো হিন্দু ধৰ্মৰ পৰা বিলং কৰিব পাৰে আপুনি হয়তো মুসলিম ধৰ্মৰ পৰা আহিব পাৰে শিখ ধৰ্মৰ পৰা আহিব পাৰে বা খ্ৰীষ্টিয়ান ঘৰত জন্ম ল'ব পাৰে কিন্তু সকলো মানুহে জন্মৰ পৰা পাপী বাইবেলে কয় everyone is a sinner by birth by default কেনেকুৱা হল বন্ধু মানে পৰমেশ্বৰে কি আমাক পাপী কৰি বনাইছিলে কি একদম নহয় পৰমেশ্বৰে যেতিয়া আমাক সৃষ্টি কৰিছিলে তেওঁ আমাক আপুনি বাইবেল পঢ়িলে আপুনি জানিব পাৰিব লিখা আছে যে পৰমেশ্বৰে নিজৰ প্ৰতিমূৰ্তি হিচাপে মানুহক বনালে
He created man in his own image. In the image of God, God created man and woman. Genesis chapter 1 verse 27, it is written, পৰমেশ্বৰে আমাক পাপী বনোৱা নাই বন্ধু মানে আমি পাপৰ স্বভাৱটো পালো কাৰ পৰা শয়তানৰ পৰা যেতিয়া শয়তান আহিছিলে সাপৰ বেশ লৈ পেলাই আৰু গাৰ্ডেন অফ ইডেনত আপুনি পঢ়িলে নিশ্চয় জানিব পাৰিব বাইবেলৰ আদি পুস্তকত লিখা আছে সকলো ঘটনা বিস্তাৰিত ভাৱৰে লেখা আছে যে কি হৈছিল সেইদিনাখন কেনেকুৱা সংসাৰত পাপ আহিলে Romans chapter 5 verse 12 ত লিখা আছে রোমিও যেটুক আমি কো 5 অধ্যায় তার 12 পদত লেখা আছে যে সংসাৰত পাপ প্ৰৱেশ কৰিলে এজন ব্যক্তিৰ দ্বাৰা আৰু সেই হিচাপে মৃত্যু আহিলে সংসাৰত তাৰ পিছত মৃত্যু আহিলে কাৰণ সকলোৱে পাপ কৰিলে Therefore sin has entered into the world through one man and death through sin. In this way death came to all because all have sinned. Romans chapter 3 verse 23, it says that all have sinned and fallen short from the glory of God. সকলোৱে পাপ কৰিছে বন্ধু মানে সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি যুৱক ইভেন বৃদ্ধ অৱস্থাতো মানুহে পাপ কৰা মই দেখিছো মানুহৰ স্বভাৱৰ ভিতৰত পাপ কৰা আছে বন্ধু মানে মিছা কথা কোৱা বেলেগৰ প্ৰতি ঈৰ্ষা কৰা স্বাৰ্থপৰ হোৱা লোভ কৰা পৰনিন্দা কৰা চুৰি কৰা সৰু সৰু বস্তুতে মানুহে পাপ কৰে ডাঙৰ পাপবোৰটো সকলোৱে নকৰে যেনেকুৱা বেবিচাৰ কৰা বা মাৰ্ডাৰ কৰা এইবিলাক ডাঙৰ পাপ এইবিলাক বহুত কম মানুহে কৰে কিন্তু সৰু সৰু পাপ দিন প্ৰতিদিন মানুহে কৰে আৰু বাইবেলে কয় বাইবেলত লিখা আছে যে সকলোৱে পাপ কৰিছে পাপৰ উদ্ধাৰ দিবলৈ পাপৰ পৰা মুক্তি পাবলৈ সকলো মানুহে বিচাৰে অৱশ্যে যুৱা বয়সত কোনেও নিবিচাৰে কাৰণ যুৱা বয়সত সকলোৱে ব্যস্ত থাকে পঢ়া শুনা কৰিব লাগে চাকৰি কৰিব লাগে বিয়া কৰিব লাগে ঘৰ কৰিব লাগে গাড়ী কৰিব লাগে কোনেও নিবিচাৰে যে পাপৰ পৰা উদ্ধাৰ কৰিবলৈ কিবা এটা কৰিব লাগে কোনেও নিবিচাৰে নহয় জানো মই দেখিছো জেনেৰেলি যেতিয়া মানুহ বৃদ্ধ অৱস্থাত আহে যেতিয়া সকলো কাম শেষ হৈ যায় জীৱনৰ দায়িত্ববোৰ পূৰণ কৰি দিয়ে তাৰ পিছত এটা সময় আহে যেতিয়া তেওঁলোকে জানিব পাৰে যে তেওঁলোকৰ আৰু বেছি দিন নাই এই সংসাৰত তেতিয়া তেওঁলোকৰ মনত পৰে যে আমি এই সংসাৰত থাকো কিমান বেয়া কাম কৰিলো কিমান দুখ দিছো মানুহক কিমান অপমান কৰিছো কাৰ কিমানৰ লগত আমি বেয়া ব্যৱহাৰ কৰিছো তেতিয়া সকলোবোৰ কথা মনত পৰে পাপবোৰ মনত পৰে মানুহৰ আৰু তেতিয়া মানুহে খুজে কোৰ পৰা মই পাপৰ উদ্ধাৰ পাম কোৰ পৰা মই পাপৰ মুক্তি পাম আৰু জানেনে বন্ধু মানে মই এটা কথা ক'ব বিচাৰিছো মানুহৰ মনৰ ব্যাকুলতা মনৰ এটা বোজ আহি যায় যেতিয়া আমি পাপ কৰো বেলেগক দুখ দিও বেলেগৰ প্ৰতি বেয়া কথা কও ইভেন কি মিছা কথা কলেও আমাৰ মনৰ ভিতৰত এটা বোজ আমি অনুভৱ কৰো we feel the burden of sin when we commit sin আৰু সেই ব্যক্তিজনক যেতিয়ালৈকে আমি ক্ষমা নকৰো তেতিয়ালৈকে সেই বস্তু আমাৰ হৃদয়ৰ পৰা আমাৰ মনৰ পৰা নেযাব বন্ধু মানে আমি যদি কাৰোবাক দুখ দিছো আমি যদি কাৰোবাক কষ্ট দিছো আমি যদি কাৰোবাক ইনসাল্ট কৰিছো যেতিয়ালৈকে আপুনি গৈ সেই ব্যক্তিজনৰ ওচৰত পশ্চাতাপ নকৰে আপুনি যেতিয়া মনৰ ফালৰ পৰা সেই ব্যক্তিজনক গৈ পেলাই নকয় আই এম সৰি ফৰ মাই বিহেভিয়াৰ আপুনি শান্তি নাপাব আপোনাৰ মনৰ পৰা সেই বস্তু নাযাব the burden of guilt of sin guilt consciousness will not go from you it will not depart from your life until and unless you ask forgiveness from that person যিহুৱে কলে তুমি যদি বেলেগৰ অপৰাধ ক্ষমা কৰা তেতিয়া হলে তোমাৰ স্বৰ্গীয় পিতাই তোমাৰ অপৰাধ ক্ষমা কৰিব Matthew chapter 6:14 Jesus said when you forgive others for their sins your heavenly father will forgive your sins and if you do not forgive others sin it means your heavenly father will not forgive your sins আমি দেখিলো এই ৰজাজনে ক্ষমা কৰিছিলে সেই কৰ্মচাৰী তাৰ যেটো
ঋণ লৈছিলে ঋণৰ এমাউণ্টটো সম্পূৰ্ণভাৱে ক্ষমা কৰি দিলে আৰু তাৰ ওপৰত দণ্ডটো উঠাই লৈছিলে ক্ষমা কৰিছিলে কিন্তু এই কৰ্মচাৰীয়ে নিজৰ সহকৰ্মচাৰীক ক্ষমা কৰিব নোৱাৰিলে সেই কাৰণে ৰজাই আকৌ তাৰ ওপৰত সেই পানিশমেন্টটো দণ্ডটো দিলে আৰু ঋণ পৰিশোধ কৰিবলৈ আদেশ দিলে God is going to forgive you my dear friend পৰমেশ্বৰে আপোনাৰ পাপ ক্ষমা কৰিব বিচাৰে কিন্তু আপুনি যদি বেলেগক ক্ষমা নকৰিব তেতিয়া হলে আপুনি সেই উদ্ধাৰ নাপাব আপুনি সেই ক্ষমা নাপাব আপোনাৰ শৰীৰৰ পৰা আপোনাৰ মনৰ পৰা সেই বস্তু নাযাব আৰু দিন প্ৰতিদিন হেতু বাঢ়ি চলি থাকিব আপোনাক অসুস্থ কৰিব I have seen people when they do not forgive others the bitterness that negative feelings towards others which causes them more and more they become very sick which causes them sick তেওঁলোকৰ মনৰ পৰা তেওঁলোকৰ শৰীৰৰ পৰা এক প্ৰকাৰৰ যেটো আমি কও anxiety sad hormones secret हुए negative hormones and there is an inflammation body amar body যেটো normal rate থাকে মানে যেনেকুৱা ধৰক আমাৰ bp fluctuate কৰে heartbeat heartor যেটো blood pumping hoy ebur fluctuate kore there is a chance of cardiac arrest heart attack apunar horir stable na thakibo jodi apuni manuhok khoma dia nai bondhu mane khoma nidile apuni sustota na pabo khoma nidile apuni shanti na pabo khoma nidile apuni apunar papor pora mukti na pabo poromeshwore mukti nidibo apunak bondhu mane khoma korok সেই কারণে যিহুয়ে সেই ক্রুসৰ পৰাও তেও সেইদিনাখন কান্দি কান্দি পিতাক কলে হে পিতা এইবোৰ মানুহৰ পাপক তুমি ক্ষমা কৰা কাৰণ ইহতে নাজানে ইহতে কি কৰি আছে You know friends this is the greatest lesson which Lord Jesus taught me in the very beginning year of my conversion মই যেতিয়া প্ৰভু যীশুক জানিলো প্ৰভু যীশুৱে প্ৰথমতে মোক এই বস্তুটি শিকাইছিলে বন্ধু মানে বেলেগক ক্ষমা কৰা নিজৰ মানুহক ক্ষমা কৰা কাক দুখ দিছিলা কাক বেয়া কথা কৈছিলা কাক ইনসাল্ট কৰিছিলা মনত কৰা আৰু পবিত্ৰ আত্মাই আপোনাক সাহায্য কৰিব আপোনাক সব মনত পৰিব আপুনি খালি পৰমেশ্বৰৰ ওচৰত কান্দিলে একো নহব বন্ধু মানে আপুনি পৰমেশ্বৰৰ ওচৰত কান্দক আপুনি পৰমেশ্বৰৰ পৰা ক্ষমা খুজক আৰু সেই মানুহজনৰ ওচৰত যাক আপুনি দুখ দিছে যাক আপুনি কষ্ট দিছে আৰু জুনিয়া আপোনাক কষ্ট দিছে তাকো ক্ষমা কৰক Many a times we do that we ask forgiveness from God and we also forgive those people who has done any damage to us but we need to ask forgiveness for our sins আমি যদি কাৰোবাক বেয়া কথা কৈছো দুখ দিছো আমি গৈ পেলাই তাক সৰি ক'ব লাগিব আৰু তেওঁলোকে যদি নাহে তেওঁলোকৰ ভুলৰ কাৰণে যদি তেওঁলোকে পশ্চাতাপ নকৰে তেওঁলোকৰ ভুলৰ কাৰণে যদি তেওঁলোকে আপোনাৰ পৰা দূৰত গৈছে তথাপিও আপুনি তেওঁলোকক ক্ষমা কৰক মনৰ ভিতৰত একো বিটাৰনেছ নাৰাখিব আপোনাৰ মন আপোনাৰ হৃদয় আপোনাৰ আত্মা পৰমেশ্বৰে পবিত্ৰ কৰিব বিচাৰে কাৰো প্ৰতি যদি আমি তিক্ততা ৰাখো তেতিয়া হলে আমাৰ শৰীৰৰ কাৰণে আমাৰ মনৰ কাৰণে আমাৰ দেহৰ কাৰণে হেবোৰ হানিকাৰক হয় আৰু পৰমেশ্বৰে কয় তুমি ক্ষমা কৰা যেনেকুৱা তোমাৰ পাপ মই ক্ষমা কৰিছো forgive other sins the way I have forgiven your sins do not keep any grudge against others write to them তেওঁলোকক আপুনি লেখক মেসেজ কৰক যদি ফোন কৰিবলৈ আপুনি সাহস পোৱা নাই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰক হে প্ৰভু মোক সাহস দিয়া মই মানুহজনৰ লগত কথা পাতিব বিচাৰিছো মই ক্ষমা খুজিব বিচাৰিছো প্ৰভু তুমি মোক সাহায্য কৰা যদি আপুনি ফোন কৰিবলৈ সাহস পোৱা নাই আপুনি তেওঁক মেসেজ কৰক WhatsAppত মেসেজ কৰক write to them I remember many of my friends when I came to know the Lord
I have written to many of my friends and I have asked forgiveness from them. And they were so surprised. They asked me, why are you asking forgiveness? I said, no, maybe you have done something wrong to me, but my behavior was not good. I got angry on you. I might have said something to you. Moi mur eta papor karoneu khoma magibo lagibo. Hoyto teoluke mur logot 30 ta bhul kam korise. Moi eta to bhul kam nischay korisu. Hei eta bhul kamor karone moi khoma magibo lagibo. Maybe for my anger, for my reaction, I have to ask forgiveness. You forgive, my dear friends. You forgive and you will see the divine power will come upon you. God will immensely bless you and you will be delivered miraculously. Many people are suffering. Many people are suffering physically because they are unable to forgive their own people. ঘৰৰ ভিতৰত স্বামীয়ে স্ত্ৰীক ক্ষমা নকৰে, স্ত্ৰীয়ে স্বামীক ক্ষমা নকৰে, মায়ে বাপেকক ক্ষমা নকৰে, ল'ৰা ছোৱালীয়ে মাকক ক্ষমা নকৰে, ভাই ভণ্টিৰ ভিতৰত প্ৰেম নাই, মেল মিলাপ নাই, কাৰণ পৰস্পৰক ক্ষমা কৰিব নোৱাৰে. Make an attempt to forgive people and reconcile. You will be so happy in the world. আপোনাৰ সম্পৰ্ক সকলোৰ লগত ভাল হ'ব লাগে বন্ধু মানে, খালি পৰমেশ্বৰৰ লগত নহয়. প্ৰভু যীশুৱে কয়, তুমি তোমাৰ পৰমেশ্বৰক তোমাৰ সম্পূৰ্ণ মন, তোমাৰ সম্পূৰ্ণ আত্মা, সম্পূৰ্ণ শক্তিৰে প্ৰেম কৰা. তাৰ পিছত যীশুৱে কয়, তুমি তোমাৰ প্ৰতিবেশী মানে কোন? Who is my neighbor? My neighbor can be my husband, my neighbor can be my child, my neighbor can be my parents, my neighbor can be my brothers, sisters, my neighbor can be my office colleague, my neighbor can be my enemy. Anyone. You love others the way you love yourself. Jesus said, আমি যদি বেলেগক নিজৰ নিচিনা প্ৰেম কৰোঁ তেতিয়াহ'লে আমি তেওঁৰ ভাল বিচাৰিম. আপুনি কাৰো বিৰুদ্ধে মনত একো নাৰাখিব. তেওঁ যদি আপোনাৰ লগত কণ্টেক্ট ৰাখিব নিবিচাৰে, ঠিক আছে, কিন্তু আপোনাৰ মনৰ পৰা সেই অশান্তি, সেই বোজ, সেই গিল্টি কনচিয়াছনেছটো গুচি যাব যেতিয়া আপুনি মনৰ ফালৰ পৰা সেই মানুহজনক ক্ষমা কৰিব. আপুনি পাব শান্তি, আপুনি পাব মুক্তি. আপোনাৰ পাপৰ পৰা বহুত মানুহে পাপৰ পৰা মুক্তি পাবলৈ বহুত পূজা পাঠ, দান দক্ষিণাৰ কাম কৰে, ভাৰতবৰ্ষৰ ভ্ৰমণ কৰিব, কিন্তু মনৰ ভিতৰৰ পৰা সেই পাপৰ বস্তু কেনেকুৱা যাব কওকচোন? তাৰ কাৰণে দুখী হ'ব লাগিব, সত্যৰে পশ্চাতাপ কৰিব লাগিব পৰমেশ্বৰৰ ওচৰত আৰু সেই মানুহজনৰ ওচৰত যাক আপুনি দুখ দিছে, তেতিয়াহে যাব পাপৰ বোজ. বাকী কোনো ধৰ্মীয় কাম, ধৰ্মীয় সংস্কাৰ বা ধৰ্মীয় নিয়ম নীতি পালন কৰিলে আপোনাৰ পাপৰ পৰা আপুনি মুক্তি নাপাব. আপুনি পাপৰ পৰা মুক্তি পাব যেতিয়া আপুনি বেলেগক ক্ষমা কৰিব আৰু পৰমেশ্বৰৰ ওচৰত নিজৰ পাপৰ কাৰণে ক্ষমা কৰিব. কাৰণ বাইবেলত লিখা আছে, 1 John chapter 1 verse 9, it is written, if we confess our sins, God is faithful and just, and he will forgive us from all of our sins and cleanse us from all our righteousness. আমি যদি আমাৰ পাপৰ কাৰণে পৰমেশ্বৰৰ ওচৰত ক্ষমা খুজো, তেওঁ আমাৰ পাপক ক্ষমা কৰে, কাৰণ তেওঁ হ'ল দয়াবান, তেওঁ হ'ল সিদ্ধ বিচাৰকৰ্তা. তেওঁ আমাক আমাৰ সকলো পাপৰ পৰা ক্ষমা কৰে আৰু আমাৰ প্ৰতিদিন যিটো আমি অধাৰ্মিক কাম কৰোঁ, কৰবাত যদি আমাৰ ভুল হয়, তেওঁ আমাক পৰিষ্কাৰ কৰে. তেওঁৰ পুত্ৰ যীশু খ্ৰীষ্টৰ পবিত্ৰ ৰক্তৰে তেওঁ আমাক পৰিষ্কাৰ কৰে. আহকচোন বন্ধু মানে আমি প্ৰাৰ্থনা কৰিম আৰু আমি পৰমেশ্বৰৰ পৰা সাহায্য বিচাৰিম. পবিত্ৰ আত্মাই আপোনাক নিশ্চিত ভাৱৰে সাহায্য কৰিব. আপুনি যদি কাৰোবাক আজিলৈকে ক্ষমা দিয়া নাই, আপোনাক সাহায্য কৰিব ক্ষমা দিবলৈ. আপুনি যদি আজিলৈকে কাৰোবাৰ ওচৰত ক্ষমা খুজিব পৰা নাই, আপোনাক শক্তি দিব. আপুনি ক্ষমা খুজিব পাৰিব আৰু আপুনি দেখিব আপোনাৰ জীৱনটো কিমান সুন্দৰ হৈ যাব. আপোনাৰ জীৱনত আনন্দ আহিব, আপোনাৰ জীৱনত শান্তি আহিব, আপোনাৰ শৰীৰত সুস্থতা আহিব.
আৰু আপুনি ৰাতি ভালদৰে শুব পাৰিব you will have a peaceful sleep if you forgive people if you really forgive people you will have a peaceful sleep and you will see your body will be healed your mind will be free from all guilt consciousness from all guilty feelings you will be free my dear friends so let us look to the Lord in prayer and let us seek help from the Holy Spirit and I am sure বাইবেলত লেখা আছে বন্ধু মানে কি আমি যেতিয়া পৰমেশ্বৰৰ ওচৰত নিজক সমৰ্পণ কৰো তেও আমাক সাহায্য কৰে তেও আমাক শক্তি দিয়ে যিবোৰ কাম আমি আগতে কৰিব নোৱাৰিছিলো সেইবোৰ কাম কৰিবলৈ তেও আমাক শক্তি দিয়ে what is impossible for man is possible for God প্ৰভু যীশুৱে কৈছে তুমি যদি বিশ্বাস কৰিছা তুমি পৰমেশ্বৰৰ কাৰ্য তোমাৰ জীৱনত দেখিবলৈ পাবা If you believe, you will see the work of God in your life. God wants to give you peace. God wants to give you rest. God wants to give you salvation. God wants to give you healing. If you really willing, come unto Him. যিহুৱে কয় মোৰ ওচৰত আহা তোমালোকে জুনে জুনে ভাগৰি গৈছা জীৱনৰ ভাৰ লৈ পেলাই মনত কিমান দুখ আছে কিমান বেদনা আছে কিমান টেনশন কিমান এংজাইটি কিমান দুখ অকলে অকলে কিমান দিন থাকিবা আহা মোৰ ওচৰত আহা মই তোমালোকক শান্তি দিম মই তোমালোকক বিশ্ৰাম দিম কাৰণ মই পৃথিৱীত আহিছো তোমালোকক উদ্ধাৰ দিবলৈ মোৰ নাম হ'ল উদ্ধাৰকৰ্তা মোৰ নাম হ'ল মুক্তিদাতা মই আহিছো স্বৰ্গৰ পৰা তোমালোকৰ কাৰণে প্ৰভু যীশুৱে আপোনাক প্ৰেম কৰে বন্ধু মানে মোক প্ৰভু যীশুৱে উদ্ধাৰ দিছে মুক্তি দিছে শান্তি দিছে পাপৰ পৰা সম্পূৰ্ণৰূপে মোক মুক্তি দিছে ময়ো মিছা কৈছিলো ময়ো বেলেগৰ বিষয়ে বেয়া ভাবিছিলো my life was completely mess without Christ but when Christ came into my life he has made my life so beautiful because he is a beautiful savior and he wants to make your life too beautiful Just give your life to the Lord. Prabhu Jihuk apunar jibon di diok. Eya dharmor kotha noy bondhu mane eya jibon poribortonor kotha. It is all about a change of life. It is not a change of religion. Jesus has never come to set up any religion. Jihue dharma prasar koriboloi aha nai. Jihue prem prasar koriboloi ahisile. Jihue khoma prasar koriboloi ahisile. Jihue uddhar diboloi ahisile. নিজৰ পাবলিসিটিৰ কাৰণে যিহুৱে কোনো দিনো কাম কৰা নাই নিজে ক্ৰুচত বলিদান দিলে শৰীৰৰ পৰা সকলো ৰক্ত প্ৰবাহিত হ'ল যিহুৱে প্ৰাণ দি পেলাই আপোনাক প্ৰেম কৰিছে মোক প্ৰেম কৰিছে আহকচোন প্ৰাৰ্থনা কৰি আজিৰ লাইভ সেশনটো আমি শেষ কৰিম ধন্যবাদ দিছো প্ৰভু যীশুৱে সুন্দৰ সময়ৰ কাৰণে তুমি আমাক দিছা প্ৰভু তোমাৰ উপস্থিতিত বহিবলৈ তোমাৰ বিষয়ে প্ৰভু আলোচনা কৰিবলৈ তোমাৰ গুণাগুণ কৰিবলৈ পৰমেশ্বৰ ধন্য তুমি পৰমেশ্বৰ পিতা তুমি আমাক ইমান প্ৰেম কৰিছা তুমি আমাক সৃষ্টি কৰি জগতত এৰি দিয়া নাই প্ৰভু তুমি আমাৰ যত্ন তত্ন লৈ আছা প্ৰভু ধন্যবাদ দিছো প্ৰভু এই সুন্দৰ সময়ৰ কাৰণে তুমি আমাক শিকাই আছা প্ৰভু বেলেগক ক্ষমা কৰিবলৈ বেলেগক ক্ষমা দিবলৈ প্ৰভু কাৰণ যোনে ভুল কৰে তাক ক্ষমা দিব লাগে আমি কাৰোবাক ভাল কামৰ কাৰণে ক্ষমা নিদিও আমি ভুলৰ কাৰণে ক্ষমা দিব লাগে প্ৰভু সাহায্য কৰা মোৰ ভন্টি ভাইটি মানক যিমানে আজি দেখি আছে প্ৰভু তুমি সকলোকে শক্তি দিয়া প্ৰভু তোমাৰ পবিত্ৰ আত্মাৰে তুমি সাহায্য কৰা প্ৰভু বেলেগক ক্ষমা কৰি পাৰিব প্ৰভু তোমাৰ সেই ক্ষমা তোমাৰ সেই স্বৰ্গীয় ক্ষমা পাই পাৰিব প্ৰভু মোৰ ভাইটি ভন্টি সকলক দয়া কৰা প্ৰভু তেওঁলোকৰ মনৰ পৰা সেই পাপৰ বোজ তুমি লৈ যোৱা প্ৰভু কাৰণ তুমি আমাক পাপৰ পৰা মুক্তি দিবলৈ আহিছিলা প্ৰভু তুমি একমাত্ৰ উদ্ধাৰকৰ্তা মুক্তিদাতা প্ৰভু যীশু দয়া কৰা মোৰ ভাইটি ভন্টি সকলক সাহায্য কৰা প্ৰভু ধন্যবাদ দিছো প্ৰভু তোমাৰ জীবন্ত বাক্য পাই প্ৰভু তুমি কথা কৈছা বিশ্বাস কৰো প্ৰভু আৰু যিমান ভাইটি ভন্টি সকলে আজি জন কৰিছে সকলোকে তুমি আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকক সাহায্য কৰা প্ৰভু তোমাক দেখি তোমাৰ লগত খোজকাঢ়িব পায় তোমাৰ লগত চলিব পায় প্ৰভু তুমি সাহায্য কৰা প্ৰভু শক্তি দিয়া প্ৰভু ধন্যবাদ এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামৰে আজি উৎসৰ্গ কৰিলো আমেন Praise the Lord. Thank you very much, friends, for joining with me. Please share. আপোনালোকে share কৰিব প্ৰভুৰ আশীৰ্বাদ সদায় আপোনালোকৰ সকলোৰে লগত থাকক
আমিন। প্রেজ দ্য লর্ড, প্রেজ দ্য লর্ড।